হয় কালি পাহাৰৰ দকমকা অঞ্চলত বিভিন্ন অঞ্চলত দেখা গৈছে যি তিনিদিনীয়াকৈ নেৰানেপেৰা বৰষুণ আৰু এই বৰষুণৰ ফলতে এই পাহাৰৰ এই অঞ্চলত দকমকা অঞ্চলত বানপানীৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় যি 29 নং ৰাষ্ট্ৰীয় যি ঘাইপথ আছে এই ঘাইপথৰ ওপৰেদি পানী বৈছে আমি দেখুৱাবলৈ যত্ন কৰিম। এইদৰে যি 29 নং যি ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথ ইতিমধ্যে ঘাইপথৰ ওপৰেদি পানী বৈছে আৰু পুৱাৰ ভাগৰ পৰাই দেখা গৈছিল যি যান বাহন চলিছিল, কিন্তু প্ৰশাসনে যি ষ্টেপ লৈছে প্ৰশাসনে ইতিমধ্যেই এই ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিছে। দেনগাঁও আৰু এই দকমকা অঞ্চলৰ পাৰ হ'ব নোৱাৰে ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছে। আমাৰ সৈতে এজন যুৱ সাংবাদিক আছে, ইয়াৰ স্থানীয় আমি কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, কিমান দিনৰ পৰা এই বানপানী কেতিয়াৰ পৰা হৈছে? প্ৰথমতে ND24ত নমস্কাৰ জনাইছোঁ। প্ৰথমত কাৰ্বি আংলং জিলা দকমকা অঞ্চলত যোৱাকালি বৰষুণ পৰাতে আজি ৰাতিপুৱা 6টা বজাৰ সময়তে ইয়াত বানপানী নষ্ট কৰি আছে। 16টা গাঁৱত নষ্ট কৰি আছে দকমকা অঞ্চলত, আৰু কিছুমান থকা ঘৰতো নষ্ট কৰি আছে। 16টা গাঁৱত এফেক্ট কৰি আছে বৰ্তমান। এতিয়া আমাৰ থকা জেগাটো এতিয়া ডিফু আৰু ডুবুকা যোৱা ৰাস্তা এইটো বানপানী এফেক্ট কৰি পিনি নষ্ট এতিয়া হৈ আছিলে। আৰু একজন ৰাহুল খুৰাং এইটো নামত কিবা মৃত্যুদেহ হৈছে। একজন মাছ বিচাৰা সময়তে মৃত্যুদেহ হৈছে বোলে। এইটো ডেড বডি ৰিকভাৰ কাৰণে এতিয়া আমাৰ কাৰ্বি আংলং DC আৰু SPত আলোচনা বৰ্তমান কৰি আছিলে। কেনেকুৱা মৃত্যুদেহ ৰিকভাৰ কৰিব লাগে এইটো আলোচনা কৰি আছে বৰ্তমান। মানুহবিলাক ক'ত আছে যিবিলাক এফেক্টেড হৈছে? গাঁওবিলাক 16টাকৈ গাঁও এফেক্টেড হৈছে, মানুহবিলাক ক'ত আছে এতিয়া বৰ্তমান 16টা গাঁৱত মানুহবিলাক ৰিলিফ কেম্প থাকিবলৈ কাৰণে এতিয়া ৰিলিফ কেম্প বৰ্তমান জাগাটো চাই আছিলে। এইটো ক'ত থাকিম বৰ্তমান এইটো জাগাটো ভাল জাগাত চাই আছিলে। বৰ্তমান এতিয়া ঠিক হোৱা নাই ৰিলিফ কেম্প বৰ্তমানটো ঠিক হোৱা নাই এতিয়া বৰ্তমানটো। হয়, নিশ্চয়কৈ এইদৰে যি এজন যুৱক যি মাছ ধৰিবলৈ গৈ ৰাহুল এক্কা নামৰ যি যুৱকজন ইতিমধ্যে সন্ধানহীন হৈছে আৰু আশংকা কৰা হৈছে তেওঁ ইতিমধ্যেই যি প্ৰবাল যি সোঁত বা প্ৰবাল যি পানী, এই পানীৰ সোঁতত তেওঁ উঠি গৈছে আৰু তেওঁ ইতিমধ্যে মৃত্যু হৈছে বুলি আমি খবৰ লাভ কৰিব সক্ষম হৈছোঁ। কিন্তু ইতিমধ্যে তেওঁ ডেড বডি যি মৃতদেহ আছে ইতিমধ্যে উদ্ধাৰ হোৱা নাই, আৰু উদ্ধাৰৰ বাবে যি আৰক্ষী প্ৰশাসন লগতে কাৰ্বি আংলঙৰ যি উপায়ুক্তগৰাকী অৰণ্যনাথ শইকীয়া তেওঁ আহি স্থানীয় এই দকমকা অঞ্চলত আহি উপস্থিত হৈছে। আমি দেখুৱাইছোঁ সমগ্ৰ দৃশ্য কিদৰে বানপানী হৈছে, আৰু এই ৰাষ্ট্ৰীয় ঘাইপথত এইদৰে মানুহসকল তেওঁলোকে আহি আছে, যিহেতু ৰাজপথ সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছে। গাড়ীৰ বাবে সম্পূৰ্ণ যান বাহন চলাচল বন্ধ কৰি দিয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।